নীলিম কুমাৰ ছাৰৰ সন্মুখত এটা কবিতা আবৃত্তি কৰাৰ হাবিয়াস বহুত দিনৰ আছিল, গতিকে তেখেতৰ এটি খুব ভাল লগা কবিতা ভাল মানুহ। কবিতাটো বহু পুৰণা আৰু কবিতাটো শুনিবচোন আপোনালোকে। ভাল মানুহ। ভাল মানুহ লগ পালে মোৰ কষ্ট হয়, এই ভাবি যে তেওঁৰ দুখ হয় অসীম। ভাল মানুহ লগ পালে সাৱটি ধৰোঁ আৰু অনুভৱ কৰোঁ তেওঁ ডুবিব কিমান। তেওঁৰ পিঠিত হাত বুলাই দিওঁ য'ত চাবুক মাৰে আন্ধাৰ বতাহে। লাগি চাই ৰওঁ তেওঁৰ দুই ওঠ যাক বোবা কৰা হয় নিৰ্মম অবিশ্বাসেৰে আৰু খামুচি ধৰোঁ তেওঁৰ যি হাত ভৰি আছে সৰলতাৰে সিক্ত অজস্ৰ ফুলৰ দাগেৰে। ভাল মানুহ লগ পালে মোৰ কষ্ট হয়, কাৰণ অনিদ্ৰাই স্বীকাৰ কৰে তেওঁক, তেওঁৰ দাঁতৰ বিষ হয় অত্যাধিক। ভাল মানুহৰ ঘৰৰ কেঁচুৱাই আমনি কৰে বেছি, তেওঁৰ প্ৰতিবেশী হয় উগ্ৰ হিংসুক। ড্ৰাইভাৰে তেওঁক ঠগাই লগুৱাই তেওঁক জ্বলায়। ভাল মানুহে বজাৰ কৰিব নাজানে, কিনি আনে পচা আলু। চেক চাই থাকে ধৰিবলৈ তেওঁক অভাৱ নামৰ এটা ৰাক্ষসে। ভাল মানুহ তৎক্ষণাত মৰি যায় বা জীয়াই থাকে তিল তিলকৈ। ভাল মানুহ লগ পালে মোৰ ভাল লাগে যে এই ভাবি যে তেওঁৱেই হাঁহিব পাৰে পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাঁহিটো। এই শেষৰ লাইনটোতে যেন সমগ্ৰ কথাখিনি আমাৰ জীৱনৰ জীয়াই থকাৰ মজাখিনি ভাল মানুহ হৈ প্ৰতিফলিত হয়। ভাল মানুহে হাঁহিব জানে পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাঁহিটি। ধন্যবাদ।